মাত্ৰ আৰু আপোনাৰ ছমাহ এই বাই ইলেকশ্যনৰ পিছতে কেন্দ্ৰত কংগ্ৰেছৰ নেতৃত্বত আমাৰ চৰকাৰ হ'ব। আপোনালোকে চাই আৰু কংগ্ৰেছৰ নেতৃত্বত ৰাহুল গান্ধী তাত প্ৰধানমন্ত্ৰী হোৱাৰ পাছত সকলোতকৈ আগতে যদি কাৰোবাৰ চৰকাৰ ৰাজ্যত ভাঙে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভাঙিব। আপোনালোকে চাই গতিকে এই 6টা মাহত উৎপাতটো বেছি তেওঁলোকে কৰিব নালাগে। 6টা মাহ হৈ গ'ল আৰু গৌৰৱ গগৈ দেখিলে ন কেনেকে জিকিলে। আজিৰ তাৰিখত টি গাৰ্ডেনৰ মানুহসকল ক্ষুব্ধ হৈ আছে। কেন্দ্ৰৰ বৰ্তমান বিজেপি চৰকাৰখনে এজন টি গাৰ্ডেনৰ মানুহক মন্ত্ৰী লোৱা নাই। পেটে পেটে বিজেপিৰ মানুহখিনি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ক্ষুব্ধ হৈ আছে। সকলো জাতি জনগোষ্ঠী ক্ষুব্ধ হৈ আছে। এইবাৰ আপোনালোকে ৰিজাল্টবিলাক চাব। খুব ৰাম মন্দিৰ কৰিলে। ৰাম মন্দিৰ ক'ত হৈছিলে? অযোধ্যাত কোন জিকিলে? কংগ্ৰেছ। ৰাইজে এইবিলাক কথা ভাল নাপায়। বদ্ৰীনাথত কি হ'ল? বদ্ৰীনাথ মোতকৈ ভালকৈ জানে। অন্য এটা হিন্দু ধৰ্মৰ আপোনাৰ পবিত্ৰ স্থান, তাতো বিজেপিক নাকচ কৰিলে। আমি সকলো জাতি জনগোষ্ঠীক লৈ আমি আগবাঢ়ি যাম। আমি কোনো ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা নকওঁ। আজি আপোনালোকে চাবচোন, ডিব্ৰুগড়ত বিজেপি জিকিলে, তাত মন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ইমান ফূৰ্তি নাই, ইমান আনন্দ নাই। কিন্তু পদৰ্দী ৰাজবল ডাঙৰীয়া ধুবুৰীত হাৰিলে তেওঁৰ মনত বহুত দুখ। কাৰণ তেওঁৰ অংকজংক পংক সকলো জাতি জনগোষ্ঠী এইবাৰ নাকচ কৰিব। অহাবাৰ 26 নালাগে, আমাৰ চৰকাৰ হ'ব দিয়ক, 26তে ৰখিব নালাগে। কিন্তু মই ব্যক্তিগতভাৱে কংগ্ৰেছ হিচাপে নহয়, গোটেই বিজেপিৰ কথাটো মই নকওঁ। বিজেপিক ৰাইজে বেয়া পাইছে নে নাই ৰাইজে বিচাৰ কৰিব। কিন্তু হিমন্ত বিশ্ব শৰ্মা যদি মুখ্যমন্ত্ৰী হৈ থাকে, কংগ্ৰেছৰ নেতৃত্বত যে চৰকাৰ হ'ব সেই কথাটো খাটাং। কিমান বেয়া পায় মানুহটো। মাত্ৰ আৰু আপোনাৰ ছমাহ এই বাই ইলেকশ্যনৰ পিছতে কেন্দ্ৰত কংগ্ৰেছৰ নেতৃত্বত আমাৰ চৰকাৰ হ'ব। আপোনালোকে চাই আৰু কংগ্ৰেছৰ নেতৃত্বত ৰাহুল গান্ধী তাত প্ৰধানমন্ত্ৰী হোৱাৰ পাছত সকলোতকৈ আগতে যদি কাৰোবাৰ চৰকাৰ ৰাজ্যত ভাঙে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ভাঙিব। আপোনালোকে চাই গতিকে এই 6টা মাহত উৎপাতটো বেছি তেওঁলোকে কৰিব নালাগে। 6টা মাহ হৈ গ'ল আৰু গৌৰৱ গগৈ দেখিলে ন কেনেকে জিকিলে।